असम विधानसभा चुनाव में मात्र कुछ ही महीने शेष बचे हैं। राजनीतिक दल को मजबूत करने के उद्देश्य से जनता के बीच चुनावी तत्परता देखी जा रही है, जिसके समानांतर 55 नंबर धिंग विधानसभा समष्टि के सभी राजनीतिक दल के समानांतर कांग्रेस दल के सभी प्रार्थित्व प्रत्याशी अपने दल के लिए प्रचार चलाते नजर आ रहे हैं। और कांग्रेस दल के प्रार्थित्व प्रत्याशी सैनिक गाजीपुर रहमान दिन रात एक कर चुनाव प्रचार और वोटरों के साथ बातों का आदान प्रदान करते नजर आ रहे हैं। आज नेता ने दलीय कई नेता कर्मी के साथ धनिया बेटी जनता के साथ बात विचार की। जिंदाबाद 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 भारतीय जातीय कांग्रेस जिंदाबाद जिंदाबाद जिंदाबाद। চাওক আজি মই ওলাই আহিছোঁ ৰাইজৰ সেৱা কৰিবৰ কাৰণে। ৰাইজে মোক উঠিবই লাগিছে, মোক টিকেট দিব লাগে, মই ৰাজনীতিত আহিব লাগে। মই এজন ফৌজি আছিলোঁ, অফিচৰ পৰা ৰিটায়াৰ হ'লোঁ। এতিয়া ৰাইজৰ ইচ্ছামতে মই ওলাই আহিছোঁ। ৰাইজে মোক সঁহাৰি দি আছে। মই আজি প্ৰায় একমাহ ধৰি মই ফিল্ডত ওতপ্ৰোতভাৱে জড়িত আছোঁ। বিভিন্ন পঞ্চায়তত গৈ আছোঁ, ৰাইজৰ লগত লগ ধৰি আছোঁ। বিশেষকৈ যুৱক সমাজে মোক বিশেষ উৎসাহ দিছে। যুৱকসকলে মোক উঠিবই লাগিছে। আজি মোৰ গড় যিহেতু আমাৰ এই UDFৰ যে কেণ্ডিডেট আছে মতিবুৰ ৰহমান, এখেতৰ লগতেই মোৰ গড়, বেছি দূৰত নহয়, 300 মিটাৰমান ওচৰত হ'ব। এতিয়া মানুহে মোক কৈ আছে যদি মোক টিকেট দিয়ে তেতিয়াহ'লে UDFৰ যি আমাৰ ডিং সমষ্টিত মানে আজি 15-20 বছৰ ধৰি UDFৰ MLA আছে, UDFৰ কবলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যদি মোক টিকেট দিয়ে তেতিয়াহ'লে যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোক নিৰ্বাচন কৰে, টিকেট দিয়ে, তেতিয়াহ'লে ৰাইজে মোক বিপুল ভোট দিব, সঁহাৰি দি আছে। সেইকাৰণে মই ওলাই আহিছোঁ। ৰাইজৰ ইচ্ছা, ৰাইজৰ হেঁপাহ, মই ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে এটা সুবিধা মোক ওপৰ মহলে যদি দিয়ে, মোক টিকেট দিয়ে, তেতিয়াহ'লে মই ডিং সমষ্টিৰ হকে মই এজন ফৌজি হিচাপে কেনেকৈ ৰাইজক লৈ মই আগুৱাই যাম, ৰাইজৰ হকে কাম কৰিম, ৰাইজৰ হকে সদনত মই মাতিব পাৰিম, সেইবাবে মই আজি প্ৰায় 4-5টা পঞ্চায়তত মই গৈছোঁ, ৰাইজৰ লগত লগ কৰিছোঁ, অভিজ্ঞ লোকসকলৰ লগত মত বিনিময় কৰিছোঁ। তেখেতসকলে মোক ছাপোৰ্ট দিছে, সঁহাৰি দি আছে। তো ৰাইজৰ ইচ্ছামতেই মই আগবাঢ়ি গৈ আছোঁ। কথা পাতি ভালেই লাগিছে আৰু এজন বহুত কৰি আছে, কষ্ট কৰি আছে, বহুত পঞ্চায়তত গৈছে, বহুত আলোচনা মত বিনিময় কৰিছে, আমিও শুনা পাইছোঁ, আমাৰ লগত ঘূৰিছে। মানে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 55 ডিং সমষ্টিৰ পৰা এই গাজীপুৰ ৰহমানৰ টিকেট দিলে আমি জিকাই লৈ যাব পাৰিম, এটা আশা ৰাখিছোঁ। আমাৰ দুনিয়াপেটি পঞ্চায়তৰ পৰা আমি ৰাইজ সমাগম হৈ এইটো বিষয়ে আলোচনা কৰি যাতে আগন্তুক নিৰ্বাচনত এইজন টিকেট পায়, টিকেট দিলে তেতিয়া আমি তাক জয় কৰি দিব পাৰিম। আচলতে এতিয়ালৈকে 1 কোটিৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আহিছে, তাৰ মাজত আপুনি গাজীপুৰ ৰহমানক কিয় বাছনি কৰিছে? গাজীপুৰৰ প্ৰাক্তন সৈনিক হয়, সেই সমাজৰ কাৰণে বহুত আগতে কাম চাম কৰিছে, বহুতো মানুহৰ লগত আছে, সম্পৰ্ক আছে। সেইটো কাৰণে আমি তাক টিকেটটো দিলে আমি মানে এটা সন্তুষ্টি হওঁ। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমি এইটো আমাৰ ৰাইজে এইটো আহ্বান জনাইছোঁ যে গাজীপুৰ ৰহমানৰ টিকেটটো দিয়ক। নিউজ এক্সপোর্ট ডেইলি 24 লাইভ।